আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 45 নম্বৰ দিন আৰু 45 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি দানা দি দিয়া হৈছিলে, দানা ষ্টাৰ্টাৰ দানা সোণালীৰ, আৰু দানা দিয়াৰ পাছতে পানী দিয়া গৈছে। পানীত কোনো ধৰণৰ আজি মেডিচিন নাই, সুদা ঠাণ্ডা চাপা পানী। আৰু বৰ্তমান টেম্পাৰেচাৰো আপোনাৰ 21-22 ডিগ্ৰী বৰ্তমান, আৰু ৰাতিলৈ প্ৰায় 8 ডিগ্ৰী 9 ডিগ্ৰী হৈ যায়গৈ। সেই সময়ত আপোনাৰ মুৰ্গী ঠাণ্ডাৰ পৰাও বচাব লাগে, লগতে ভেণ্টিলেশ্যনো ঠিক কৰি ৰাখিব লাগে। সেইকাৰণে দুইটা ঠিক কৰি নাৰাখিলে মানে মুৰ্গীৰ প্ৰব্লেম হ'ব, ঠাণ্ডা পালেও প্ৰব্লেম হ'ব, ভেণ্টিলেশ্যন ঠিক নহ'লেও প্ৰব্লেম হ'ব। সেইকাৰণে অলপমান গেপ ৰাখিব লাগে, পৰ্দা ওপৰ ফালেদি পৰ্দা অলপমান তলত ওপৰ ফালে গেপ ৰাখি দিব লাগে, ধৰি লওক আধা ফুট বা 1 ফুটমান। তেতিয়া ধৰি লওক ভিতৰৰ যিখিনি গেছ হয় বাহিৰলৈ ওলাই যাব পাৰে এটা ছাইডেদি, যোনফালে ধৰি লওক বতাহ নামাৰে। বাকী টেম্পাৰেচাৰৰ কাৰণে ভালদৰে পৰ্দাখিনি ঢাকি দিব লাগে, ওপৰ ফালে গেপ ৰাখিব লাগে। বাকী পৰ্দা যাতে ডাইৰেক্ট ঠাণ্ডা হাৱাটো নাপায় সেইটো ধ্যান ৰাখিব লাগে। নহ'লে আপোনাৰ যিটো এমনিয়া গেছ হয়, এমনিয়া গেছৰ ফলত এইটো দেখা পাইছে, মুৰ্গীটো চকুটো এনেকুৱা হৈ যাব, যিটো আপোনাৰ কোৰাইজা বুলি কয়। মই এইটো কাৰণে কোনো ধৰণৰ মেডিচিন নিদিওঁ, কাৰণ মোৰ এইটো ফলত কোনো ধৰণৰ আজিলৈকে মৰ্টেলিটি হোৱা নাই। সেইকাৰণে মই কোনো ধৰণৰ মেডিচিন নিদিওঁ, নিজে নিজে ঠিক হৈ যায়, লাহে লাহে ডাঙৰ হ'ব, নিজে নিজে ঠিক হৈ যাব। কিন্তু এইটো মেইনলি এমনিয়া গেছৰ কাৰণে হয়। যদি গেছ মানে ভালদৰে গেছটো পাৰ হৈ নাযায়, সেইটো কাৰণে হয়। চব মুৰ্গীৰ নহয়, চাগে 5-6টা মানৰ এনেকুৱা হৈ আছে, কিন্তু সেইটো নিজে নিজে ঠিক হৈ যায় লাহে লাহে যেতিয়া ডাঙৰ হ'ব। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।